এফালে সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে আক্ৰমণত জড়িতসকলক চিনাক্ত কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘু লোকে কংগ্ৰেছৰ ওপৰত বিতুষ্ট হৈ নেতাসকলৰ ওপৰত আক্ৰমণ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে। তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ নেতাসকলকে তেওঁ য'তেই মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে। প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন, এতিয়া আপুনি যদি পঞ্চায়ত ইলেকশ্যনতে দেখে ৰকিবুল হুছেইন ধুবুৰীত নিজে যোৱা নাই, কাৰণ এইবাৰ ধুবুৰীত গ'লে তাতো আক্ৰমণৰ সন্মুখীন হয়, য'ত 10 লাখ ভোটত জিকিছে। আপোনালোকে চাব, আজি কেইদিন হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছে, ধুবুৰীত দেখা নাপায়, চামুগুৰিত নাপায়। এখেতসকলে সংখ্যা গৰিষ্ঠ মানুহৰ মই কথা কোৱা নাই, সংখ্যালঘু এৰিয়াত কংগ্ৰেছ সাংঘাতিকভাৱে অপ্ৰিয় হৈছে। মানুহখিনিৰ কষ্ট যে দেখাকৈ বিজেপিও কৰিব নোৱাৰো, সেইকাৰণে তেওঁলোকৰ ক্ষোভ হতাশা গাড়ী মটৰ ভাঙিয়ে কৰি আছে। ভাল হোৱা নাই কথাটো। মই পুলিচক ইতিমধ্যে কৈছো যে ভিডিঅ' ৰেকৰ্ডিং ওলাওক, একশ্যন লওক, আৰু আমি একশ্যন লওক। প্ৰদ্যুৎ বৰদলৈ মই নিৰাপত্তাও বঢ়াই দিব কৈছো।